নিশ্চিত করো বঞ্চিত ছাত্রছাত্রীসকলের নাম ভর্তি করো নিশ্চিত করো নিশ্চিত করো নিশ্চিত করো এখন বৃদ্ধি করো বঞ্চিত ছাত্রছাত্রীসকলের নাম ভর্তি করো নিশ্চিত করো নিশ্চিত করো নিশ্চিত করো আমার দাবি মানিব লাগিব 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 আমার দাবি মানিব লাগিব 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 আমার দাবি মানিব লাগিব 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 এখন সংখ্যা বৃদ্ধি করো বৃদ্ধি করো বৃদ্ধি করো বঞ্চিত ছাত্রছাত্রীসকলের নাম ভর্তি করানোর ব্যবস্থা করো ব্যবস্থা করো ব্যবস্থা করো বঞ্চিত ছাত্রছাত্রীসকলের নাম ভর্তি করানোর ব্যবস্থা করো ব্যবস্থা করো ব্যবস্থা করো জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কলকাছিয়াত অৱস্থিত নৱজ্যোতি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী নৱজ্যোতি মহাবিদ্যালয়ৰ সন্মুখত আমি ৰূপায়ণ কৰিছোঁ। তাৰ উদ্দেশ্য হৈছে যে আমি লক্ষ্য কৰিছোঁ যে সমগ্ৰ অসমৰ লগতে বৰপেটা জিলাৰ বিভিন্ন মহাবিদ্যালয়সমূহৰ লগতে কলকাছিয়া নৱজ্যোতি মহাবিদ্যালয়তো আসনৰ সংখ্যা তেনেই কম, যাৰ কাৰণে নেকি বহুতো মেধাৱী ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নামভৰ্তি কৰিব পৰা নাই। বিগত 2-3 দিনত আমি লক্ষ্য কৰিলোঁ যে ভাল ভাল মেধাৱী ষ্টুডেণ্ট বা তেওঁলোকে ভাল ৰিজাল্ট কৰিছে, তেওঁলোকে এডমিশ্যনৰ কাৰণে আহিছে বা তেওঁলোকৰ আৰ্থিক অৱস্থা খুবেই বেয়া, তেওঁলোকে বেলেগ কোনোবা কলেজত যায় হোষ্টেলত থাকি পঢ়িব, সেনেকুৱা ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকে ইয়াত নামভৰ্তি কৰিবলৈ সুযোগ পোৱা নাই বা কলেজ কৰ্তৃপক্ষই তেওঁলোকে এলাও কৰা নাই। যেতিয়া আমি ছাত্ৰ মুক্তি সংগ্ৰামীতে তেওঁলোকৰ লগত আলোচনা কৰিলোঁ যে কি সমস্যা হৈছে কি হোৱা নাই, দেখিবলৈ পালোঁ যে তাতকৈ কম পাৰ্চেণ্টেজ পোৱা ছাত্ৰ ছাত্ৰীসকলেও ইয়াত নামভৰ্তি চান্স পাইছে। ইয়াত কোনো পাৰদৰ্শিতা নাই, কাৰ কিমান পাৰ্চেণ্টেজ পালে এডমিশ্যন পাব, কিমান পাৰ্চেণ্টেজ পালে নাপাব তাৰ কোনো গাইডলাইন নাই, কোনো কাট অফ মাৰ্ক নাই। যোনে যেনেকৈ ইচ্ছা এডমিশ্যন লৈ চিট শেষ। আৰু এতিয়া কিছুমান দুখীয়া মেধাৱী ছাত্ৰ ছাত্ৰীগিলা অহাৰ পিছত তেওঁলোকক বঞ্চিত কৰা হৈছে। আমি দেখিবলৈ পাইছোঁ যে কম পাৰ্চেণ্টেজ পোৱা কলেজৰ কোনোবা প্ৰফেচাৰ বা কোনোবা ক্লাৰ্কৰ লগত ভাল সম্পৰ্ক থকা মানুহে এডমিশ্যন পাইছে, কিন্তু ভাল মেধাৱী ষ্টুডেণ্ট 70% 80% পাইছে, তেওঁলোকৰ কোনো চিনাকি নাই কাৰণে তেওঁলোকক বঞ্চিত কৰা হৈছে। তেওঁলোকক অন্যান্য কলেজসমূহত গৈ তেওঁলোকক নামভৰ্তি কৰিবলৈ তেওঁলোকক উপদেশ দিয়া হৈছে। প্ৰশ্ন হৈছে যে যাৰ ঘৰত আৰ্থিক দুৰৱস্থা, যাৰ দেউতাই দিন মজুৰি কৰি খায়, হাজিৰা কৰি খায়, তেওঁ কেনেকৈ আপোনাৰ দূৰত নিজৰ ল'ৰা ছোৱালীক হোষ্টেলত ৰাখি পঢ়াব। গতিকে আজি আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এটাই দাবী যে এইখন মহাবিদ্যালয়ত প্ৰায় 100-150 ল'ৰা ছোৱালী এনেকুৱা আছে যিজনে ছায়েন্সত পঢ়িছে, তেওঁক ছিট দিয়া নাই, জোৰ জবৰদস্তি আৰ্টছত এডমিশ্যন দিয়াবলৈ বাধ্য কৰোৱা হৈছে। বহুতক ছিট দিয়া নাই, কোনোবাক কৈছে লাংলা কলেজত যোৱা, কোনোবাক কৈছে BS কলেজত যোৱা। আমাৰ প্ৰশ্ন হৈছে যে স্থানীয় যুৱক যুৱতীসকল যিসকলে ভালদৰে লিখা পঢ়ি গৈছে তেওঁলোকক কিয় সুযোগ আপোনালোকে দিয়া নাই? আপোনালোকে কাট অফ মাৰ্ক কিয় দিয়া নাই নটিছ বৰ্ডত যে এইখিনি পাৰ্চেণ্ট হ'লে তোমালোকে পাবা, এইখিনি হ'লে নাপাবা, বা ওপৰৰ পৰা তললৈকে কাট অফ মাৰ্ক দিয়া হৈছে? এনেকুৱা কোনো ব্যৱস্থা নিদিয়াৰ কাৰণে আমাৰ সন্দেহ জাগিছে বা ছাত্ৰ ছাত্ৰীসকলে সন্দেহ কৰিছে যে ইয়াত পূৰা এটা খেলি মেলি চলিছে। গতিকে আমি জিলা আয়ুক্ত ডাঙৰীয়া আৰু আমি ইয়াত ইণ্টাৰভেনশ্যন বিচাৰিছোঁ। অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াকো আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যে নৱজ্যোতি কলেজ বুলি নহয়, সমগ্ৰ অসমৰ চৰকাৰী মহাবিদ্যালয়সমূহত দুখীয়া মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আপোনালোকে সংৰক্ষণ কৰক, তেওঁলোকৰ আসন সংখ্যা বৃদ্ধি কৰক। আৰু যদি ছাত্ৰ ছাত্ৰীসকলৰ যি অধিকাৰ তাৰ পৰা যদি বঞ্চিত কৰা হয়, আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ছাত্ৰ ছাত্ৰীসকললৈ অনাগত দিনত এক শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। আৰু এইখন কলেজত যথেষ্ট খেলি মেলি আমি পৰিলক্ষিত কৰিছোঁ। নৱজ্যোতি মহাবিদ্যালয়ত বহুতো মেধাৱী ছাত্ৰ ছাত্ৰীসকলে ছিট পোৱা নাই। আমি কৈছোঁ যে যিসকলে ডিজাৰ্ভ কৰে, যাৰ কোনো মাৰ্ক নাই, পাৰ্চেণ্টেজ নাই, মেধাৱী টেলেণ্ট নাই, তেওঁলোকক এডমিশ্যন দিবলৈ আমি জোৰ কৰা নাই। যোনে ভাল মাৰ্ক পাইছে, যাৰ দেউতাই মজুৰি কৰি খায়, হাজিৰা কৰি খায়, দূৰত গৈ পঢ়িব নোৱাৰিব, তেনেকুৱা দুখীয়া ছাত্ৰ ছাত্ৰীসকলক কনচিডাৰ কৰিবলৈ আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। লগতে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এখন মেমৰেণ্ডম আনিছোঁ। এই মেমৰেণ্ডমখন নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়াক আমি দিম। তেওঁলোকে যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দাবী মানি লয় ভাল কথা, নামানিলে আমি পিছফুলি আমি ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিম।